বোলো তহঁতৰ বাপেটো কেলা আমাৰ বাপে হোৱা হ'লে ভাল আছিল বোলো ইমান ভাল বোলো তহঁতৰ বাপে ফেল কৰোঁতো বোলো একো কোৱা নাই তোক বোলো সি ফেল কৰিলে মেট্ৰিকত কৈছে বোলে সেই এইবাৰ যি হ'ল অহাবাকে ভালকে দি পাছ কৰি দেখাব লাগিব ৰাইজক এনেকুৱা মনবিলাক বোলো ইমান ভাল মন নে বোলো সেই বুলি ভাবিছোঁ আমি আকৌ 33% পাই পাছ কৰোঁতো ঘৰত গালি পতাপত থাকিব পৰা নাই দেই এনেকুৱা দিন সেই দিনটো গ'ল ইদিনাখনিতো কাটিবলৈ খেদিলোঁ বুজিছে ন বাপেকে দৈ ফুৰিছে কোৱা বোলো কি হ'ল মাৰ্কশ্বিট আনিলে কালা 3খনত 0 পালে 3খন মই পলালো তেতিয়া মই নাই লগ হঙৰ দুখ বুলি কৈ দিব ন পটককে লগ হঙে খালে বুলি ক'ব মই পাছ কৰিলোঁ 5 দিনমানৰ পাছত গৈছোঁ বোলো মানুহবিলাক অকণমান ঠিক ঠাক হৈছে নাই বোলো তহঁতৰ সেই বুলি সুধিছোঁ সি কৈছে মানুহবিলাক ঠিক ঠাক হ'লে কি হ'ব বাই বাই মোৰ বোলে অকল বোলে এটাই এই বোলে জাগি আছে মই ৰি এক্সাম কৰিম বোলে মই ৰি এক্সাম কৰিম এইটো বোলো এইটো ৰি এক্সাম কয় এই বোলো 3খনত 0 পাই পিনি বোলো তাৰপৰা এনেকৈ ৰি এক্সাম কৰিলে 6খনে ৰি এক্সাম কৰি দিলে চবতে ফেল 27-28 দিনমানৰ পাছত ৰিজাল্ট আহিছে দেই বাপকেও কৈ আছে ই যদি পাছ কৰে বোলে ৰাইজক দগচি কুকুৰা এটা মাৰি খুৱাম সেই বুলি কৈ আছে ৰিজাল্টটো হোৱাৰ পাছত মানে বাপেক পাছত সি আগত দা এখন লৈ ফুৰিছে বাপেকে সি দৌমাৰে কেতিয়াবা বাপেক দৌমাৰে এনেকুৱা হৈ আছে কথাটো বোলো কি হৈছেনো কুকুৰা আনিবলৈ যাওঁতো ইমান বোলো 2টা যাব লাগে নে ৰিজাল্টটো হ'ল বুলি আৰু বোলো ইমান বেছি দেখুৱাব নালাগে মই মনতে ভাবিছোঁ দেই কুকুৰা বোলো আনিবলৈ গৈ বোলো ইমাননো বোলো এতিয়া সি অকণমান দৌমাৰে বাপেকৰ হাতত দা এখন মই বোলো কুকুৰা তাত কাটি আনিব নে কি বুলি ভাবিছোঁ পাছতহে গম পাইছোঁ 0 আৰু এটা বাঢ়িলে ৰি এক্সাম কৰি পিনি 4খনত 0 গেলা